ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ মেথছৰ যিটো ৰিভিজন 3 আছে সেই ৰিভিজন 3ৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। তোমালোকৰ ৰিভিজন 3 যিটো আছে সেইটো ইণ্ডিচেছ আৰু পাৱাৰ অৰ্থাৎ ঘাত আৰু সূচাংকৰ ওপৰত, এইটো অসমীয়াত ঘাত আৰু সূচাংক। তোমালোকে ইংলিছ আৰু এছামিজ দুইটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তোমালোকে 2027ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে মোৰ চেনেলতে গোটেইখিনি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিটো তোমালোকৰ ৰিভিজন 3 আছে এই ৰিভিজন 3ৰ পৰা তোমালোকে দুটা বা তিনিটা কুৱেশ্যন তোমালোকে যিকোনো পৰীক্ষাত তোমালোকে দেখিবলৈ পাবা, কাৰণ প্ৰত্যেক বছৰে এই টপিকৰ ওপৰত প্ৰশ্ন আহিয়ে থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে চোৱা, এই যিকেইটা ফৰ্মুলা আছে এই ফৰ্মুলাকেইটা তোমালোকে ক্লাছ 6ৰ পৰাই পঢ়ি আহি আছা, 7ৰ পৰা। তো এই ফৰ্মুলাকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই ফৰ্মুলাকেইটা তোমালোকে জানিব লাগিব। এই ফৰ্মুলাকেইটা তোমালোকে মুখস্থ কৰিবা। বিশেষকৈ তোমাৰ চোৱা, এই যিটো তোমাৰ পইণ্ট আছে আই আৰু জে নাম্বাৰ, এই পইণ্ট দুটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কনচেপ্টুৱেল কুৱেশ্যন আহে। তোমালোকে সদায় এটা কথা মনত ৰাখিব লাগে, -1ৰ যিটো পাৱাৰ আহিব সেইটো যদি ইভেন হয় তেতিয়াহ'লে যিটো এনচাৰ আহিব সেইটো +1 হ'ব, মানে পজিটিভ আহিব। আৰু -1ৰ পাৱাৰ যদি অড হয় তেতিয়াহ'লে তোমাৰ সেইটোৰ যিটো এনচাৰ আহিব সেইটো নিগেটিভত আহিব। এক্সাম্পল হিচাপে চোৱা, -1ৰ পাৱাৰ যদি 4 থাকে তেতিয়াহ'লে সেইটোৰ এনচাৰ হ'ব +1। আৰু যদি -1ৰ পাৱাৰ যদি ধৰি লোৱা 5 আছে, তো 5টো তোমাৰ কি নম্বৰ? অড নম্বৰ হয়, অৰ্থাৎ অযুগ্ম সংখ্যা। তেতিয়াহ'লে এইটোৰ এনচাৰ আহিব কি? -1। যদি যুগ্ম হয় +1 হ'ব, আৰু যদি অযুগ্ম হয় তেতিয়াহ'লে -1 হ'ব। ঠিক আছে। তোমাৰ 2026ত প্ৰি বোৰ্ড এক্সামিনেশ্যনত ইয়াৰ ওপৰত কুৱেশ্যন আহিছে এনেকুৱা যে -1ৰ পাৱাৰ ইয়াতে দিছে তোমাৰ 1001। কিমান দিছে? 1001। তেতিয়াহ'লে এইটোৰ ভেলু কিমান হ'ব সেইটো আমাক সুধিছে। তো ইয়াতে চোৱা, যিটো 1001 আছে এইটো এটা অযুগ্ম সংখ্যা অৰ্থাৎ অড নম্বৰ। গতিকে এইটোৰ এনচাৰ তোমাৰ কি হ'ব? -1 হ'ব। একেবাৰে চিম্পল কনচেপশ্যন হয়, কেৱল তোমালোকে বুকটো পঢ়ি চাব লাগে। আৰু যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, যিকোনো ডাঙৰ নাম্বাৰৰ ষ্টেণ্ডাৰ্ড যিটো ফৰ্ম আছে সেইটো আমি এইটো ফৰ্মত লিখোঁ, মানে k × 10⁻m ফৰ্মত আমি লিখোঁ, য'ত এইটোৰ কেৰ যিটো ভেলু সেই ভেলুটো তোমাৰ এনেকুৱা থাকিব লাগিব। ঠিক আছে, মানে 10তকৈ সৰু হ'ব লাগিব আৰু 1 বা 1তকৈ ডাঙৰ হ'ব লাগিব। এই কণ্ডিশ্যনটো কিন্তু তোমালোকে মনত ৰাখিবা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট টপিক হয়। এইটোৰ ওপৰত কিন্তু তোমাৰ মেট্ৰিক পৰীক্ষাটো প্ৰশ্ন আহে। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। আৰু যদি তোমালোকৰ ইনষ্টাগ্ৰাম আছে তেতিয়াহ'লে হেফজুৰ ৰেহমান বুলি চাৰ্চ কৰিবা। তোমালোকে মোৰ তাতে ফটো দেখা পাবা, তোমালোকে তাতে ফ'ল' কৰিবা। আৰু যদি ফেচবুক আছে তেতিয়াহ'লে তোমালোকে হেফজুৰ ৰহমান বুলি চাৰ্চ কৰিলে তোমালোকে পাই যাবা। মোৰ তাতে ফটো আছে আৰু চেনেলৰ বহুত বস্তু মই তাতেও শ্বেয়াৰ কৰোঁ। গতিকে তোমালোকে তাতেও মোক ফ'ল' কৰি ৰাখিবা। আশা কৰিছোঁ তোমালোকে মোক ইউটিউবত যেনেকুৱা মৰম দিছা, আশা কৰিছোঁ তোমালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকতো মৰম দিবা। তো আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা, ৰিভিজন 3 এইটো আমাৰ প্ৰথম প্ৰশ্নটিত কি কৈছে? ফাইণ্ড দ্য ভেলু। ইয়াতে তোমাৰ মান উলিয়াবলৈ দিছে, মান উলিওৱা। তো এছামিজ মিডিয়ামৰ সকলে চিন্তা কৰিব নালাগে, যিহেতু মেথছ হয়। আৰু তুমি যদি ইংৰাজীতো লিখা তথাপি কোনো প্ৰব্লেম নাই। ইয়াতে 1 নম্বৰত কি কৈছে চোৱা, 11 কিউব। তো 11 কিউব মানে কি? 11 × 11 × 11। আৰু এইটোৰ ভেলু আমি জানো 1331। তো এইটোৱে আমাৰ আনচাৰ হয়, এইটোৱে আনচাৰ। বুজি পাইছানে? তাৰপিছত চোৱা, 2 নম্বৰত আছে কি? 2 × 10 কিউব। এইটো চোৱা, তো 2 × 10 কিউব মানে আমি জানো 1000। তো এইটো তোমাৰ কিমান হ'ব? 2000 হ'ব। এইটো আমাৰ আনচাৰ হয়। ঠিক আছে। তাৰপিছত চোৱা, 3 নম্বৰটো চোৱা, ইয়াতে আছে 1/2 আৰু হোল টু দি পাৱাৰ কি আছে? -5। এইটো চোৱা, এইটো আমি কি লিখিব পাৰোঁ? 2/1। আৰু এই যিটো পাৱাৰত মাইনাছ আছে, মাইনাছটো কি হৈ যাব? নোহোৱা হৈ যাব। কিহৰ কাৰণে নোহোৱা হৈ যাব? এইটো আমি এইমাত্ৰ পঢ়িছোঁ, যিটো তোমাৰ এই ইণ্ডিচেছৰ যিকেইটা ফৰ্মুলা আছে, ফৰ্মুলাকেইটাত আছে
যে তোমাৰ যদি a টু দি পাৱাৰ -1 থাকে তেতিয়াহ'লে সেইটোক আমি কি লিখিব পাৰোঁ 1/a লিখিব পাৰোঁ হয় গতিকে এইটোক যদি আমি উলটাই দিওঁ এইটোক যদি আমি কি কৰোঁ উলটাই দিওঁ তেতিয়াহ'লে এইটো তোমাৰ কি হৈ যাব পজিটিভ হৈ যাব ঠিক আছে মানে তোমাৰ যদি a/b এইটো মনত ৰাখা a/b মাইনাছ ইয়াতে তোমাৰ ধৰা x আছে তেতিয়াহ'লে মানে পাৱাৰটো তুমি যদি b/a লিখা তেতিয়াহ'লে তোমাৰ কি হ'ব এইটো পজিটিভ হৈ যাব ঠিক আছে মানে এইটোৰ প্ৰতিক্ৰম লোৱা বুলি কয় তো এতিয়া চোৱা 2 ডিভাইডেড বাই 1 মানে কি হয় 2 হয় আৰু ইফালে আছে তোমাৰ 5 গতিকে এইটো হ'ব 2 5 বাৰ মাল্টিপ্লাই হ'ব 2 3 4 5 তো এটাৰ আনসাৰ কিমান হ'ব 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 2 যা 32 তো এটাৰ আনসাৰ হ'ব 32 বুজি পাইছা তাৰ পিছত কোৱেশ্চনটো চোৱা এইটো 4 নম্বৰত আছে আমাৰ -4 আৰু ইফালে আছে তোমাৰ -2 তো আমি এই মাত্ৰ লিখিছোঁ হয়নে যে a টু দি পাৱাৰ -1 যদি থাকে তেতিয়াহ'লে তোমাৰ কি হয় 1/a হয় এইটো হৈছে ফৰ্মুলা তো আমি এইটো ফৰ্মুলাত লিখি দিম তেতিয়া আহিব 1 ডিভাইডেড বাই -4 আৰু এই যেটো মাইনাস আছে এইটো তোমাৰ কি হৈ যাব স্কয়াৰ হৈ যাব অৰ্থাৎ পজিটিভ হৈ যাব ঠিক আছে তো এইটো 1 বাই কি হ'ব সো যেহেতু তোমাৰ এইমাত্ৰ আমি পঢ়িছোঁ -1 ৰ পাৱাৰ যদি তোমাৰ কি হয় যুগ্ম হয় অৰ্থাৎ যদি ইভেন নাম্বাৰ হয় তেতিয়াহ'লে সেইটো পজিটিভ হয় তো ইয়াতে তোমাৰ সো এই যেটো নাম্বাৰ আছে মাইনাস যেটো 4 আছে এটোক আমি এনেকৈ লিখিব পাৰোঁ -1 * 4 বুলি লিখিব পাৰোঁ আৰু এটোৰ হোল পাৱাৰ 2 গতিকে -1 ৰ ক্ষেত্ৰত এটা তোমাৰ কি আহি যাব পজিটিভ আহি যাব ঠিক আছে তো ইয়াৰে তোমাৰ आंसर হ'ব 1/4 4 জাৰ 4 স্কয়াৰ মানে কিমান হ'ব 16 আৰু নাইবা তোমালোকে ডাইৰেক্টলি এনেকৈ মনত ৰাখিব পাৰা নেগেটিভ নাম্বাৰ যিবোৰ আছে সেইবোৰৰ পাৱাৰ যদি তোমাৰ যুগ্ম সংখ্যা হয় বা ইভেন নাম্বাৰ হয় তেতিয়াহ'লে পজিটিভ ভ্যালু আহিব আৰু যদি অযুগ্ম সংখ্যা হয় বা অড নাম্বাৰ হয় তেতিয়াহ'লে নেগেটিভ ভ্যালু আহিব বুজি পাইছা তো এইটোৱে হৈছে আমাৰ आंसर এইখিনি তোমালোকে লিখিবা এইখিনি লিখিলে आंसर তোমালোকৰ হৈ যাব তাৰ পিছত চোৱা 2 নম্বৰ যেটো কোৱেশ্চন হেতু তোমাক কি কৈছে এটো এক্সপ্ৰেছ দ্য ফলোইং নাম্বাৰস ইন টাৰ্মস অফ পাৱাৰস অফ देयर প্ৰাইম ফ্যাক্টৰস এই যেটা নাম্বাৰ আছে এই নাম্বাৰ কেইটাৰ প্ৰাইম ফ্যাক্টৰৰ পাৱাৰ হিচাপে লিখিব লাগে এটা সব প্ৰাইম ফ্যাক্টৰৰ কথা কৈছে তো আমি গোটেই কেইটা কি কৰিব লাগিব প্ৰাইম ফ্যাক্টৰাইজেচন কৰিব লাগিব এটো চোৱা কেনেকৈ কৰা হয় এটো 729 আছে তো এটো 729 এটো তুমি प्राइम फैक्टराइजेशन करा प्राइम फैक्टराइजेशन करले तुम्हार 3 टाइम्स যাব 3 2 जार 6 আর ইফালে 12 হল 3 4 जार 12 আর 3 3 जार 9 আকো তোমার 3 রে যাব এটো যাব 81 টাইমস 3 রে দিলে যাব 27 টাইমস 3 রে দিলে যাব 9 টাইমস আর 3 রে দিলে যাব 3 টাইমস গতিকে এটো তোমালে কেনেকৈ লিখিবা देयरफॉर 729 ইজ ইকুয়াল টু এটো তোমার সোয়া 3 কিমান টাইমস আহিছে 1 2 3 4 5 6 6 টাইমস আহিছে তো 3 টু দি পাৱাৰ 6 এটো আমাৰ आंसर বুজি পাইছানে একেবাৰে সিম্পল হয় তাৰ পিছত তোমাৰ 2 নম্বৰত আছে 3125 এতিয়া 3125 আছে এটো 5 এৰে যাব কিমান এৰে যাব এটো 5 এৰে যাব 5 এৰে দিলে 5 6 জাৰ 30 ইফালে 12 হল তো 2 টাইম যাব 5 2 জাৰ 10 25 হল আৰু 6 টু যেটো 625 আছে এটা তুমি 5 এরে দিলে 5 1 जार 5 12 এটো 10 2 আৰু 5 তাৰ পিছত তুমি 5 এরে দিলে যাব 25 টাইমস আৰু 5 এরে দিলে যাব 5 টাইমস গতিকে এটোৰ ক্ষেত্ৰত লিখিবা देयरफॉर 3125 ইজ ইকুয়াল টু 5 কেইবাৰ আহিছে চোৱা 1 2 3 4 5 টাইমস আহিছে গতিকে এটো হ'ব 5 টু দি পাৱাৰ 5 এটো आंसर হয় এটো প্ৰাইম ফ্যাক্টৰ হয় আৰু এটো তোমাৰ পাৱাৰ হয় এটা আমাৰ হৈ গল তাৰ পিছত তোমাৰ 3 নম্বৰত কি আছে 3 নম্বৰত আছে 3600 হয়নে তো এটো তোমাৰ 00 আছে তো 2 ৰে দিয়া 2 ৰে দিলে যাব 18 18 টু 36 আৰু 0 আহিব দুটা আকৌ 2 ৰে দিলে যাব তোমাৰ 900 টাইমস হয়নে আকৌ তুমি এটো 3 ৰে দিলে যাব 300 টাইমস 3 ৰে দিলে যাব 100 টাইমস তাৰ পিছত 100 টাইমস যদি যায় 2 ৰে দিলে যাব 50 টাইমস 2 ৰে দিলে যাব 25 টাইমস আৰু 25 ক যদি 5 এৰে দিয়া 5 টাইমস যাব देयरफॉर এটো 3600 ইজ ইকুয়াল টু 2 কেইবাৰ আহিছে 2 আহিছে তোমাৰ 1 2 3 4 বাৰ তো 2 দি পাৱাৰ 4 হ'ব
তাৰপিছত 3 আহিছে কেইবাৰ 1 2 2 টাইমছ আহিছে তো 3 হ'ব স্কোয়াৰ আৰু 5 আহিছে কিমান টাইমছ চোৱা 5 আহিছে 2 টাইমছ এটো হ'ব স্কোয়াৰ তো এইটো আমাৰ কি হয় এনসার হয় এটা তোমাৰ প্ৰাইম ফ্যাক্টৰৰ পাৱাৰ হিচাপে লিখা হৈ গ'ল তাৰপিছত আছে 4 নম্বৰটো চোৱা 4 নম্বৰত আছে তোমাৰ 108 multiplied by 192 তো এটো সেপারেট কে লিখি লো 108 ক প্রথমে প্রাইম ফ্যাক্টরাইজেশন করা এটো যদি তোমার 108 ক যদি তুমি প্রাইম ফ্যাক্টরাইজেশন করা এটো 2 টাইমস দিলে যাব তো 54 টাইমস আর 2 টাইমস দিলে যাব 27 টাইমস আর তো 3 টাইমস দিলে যাব 9 টাইমস আর 3 টাইমস দিলে যাব 3 টাইমস গতিকে 108 এর কারণে সোয়া 2 আহিছে দুইবার মানে এটো হ'ব তোমাৰ 2 স্কয়ার আর 3 আহিছে 1 2 3 বার গতিকে এটো হ'ব তোমাৰ 3 কিউব আৰু 192 আছে এটো প্ৰাইম ফ্যাক্টরাইজেশন কৰা 192 এর ক্ষেত্ৰত তোমাৰ কি হ'ব এটো 2 ৰে দিলে যাব 96 টাইমস হয়নে 2 ৰে দিলে যাব 48 টাইমস 2 ৰে দিলে যাব 24 টাইমস 2 ৰে দিলে যাব 12 টাইমস 2 ৰে দিলে যাব 6 টাইমস আৰু 2 ৰে দিলে যাব 3 টাইমস হয়নে গতিকে ইয়াতে আমি পালো 1 2 3 4 5 6 তো 2 আহিছে 6 টাইমস আৰু 3 আহিছে 1 টাইমস এটো 3 1 টাইমস আছে তো 3 1 এতে গোটেইকেইটা একেলগে লিখি দিয়া তোমালোকে এটো ফর্মুলা জানা যে a টু দি পাওয়ার m ইনটু a টু দি পাওয়ার n যদি হয় তাহলে কি হয় a টু দি পাওয়ার m প্লাস n হয় অর্থাৎ এটো আৰু এটো তোমাৰ বেস দুটা সেম আছে গতিকে পাওয়ার দুটা প্লাস হৈ যাব অর্থাৎ এটো হৈ যাব 2 দি পাওয়ার 8 বুঝি পাইছা আৰু ইয়াৰো পাওয়ার দুটা প্লাস হৈ যাব এটো হ'ব 3 টু দি পাওয়ার 4 তো এটো হ'ব আমাৰ কি আনসার বুঝি পালানে একেবাৰে সিম্পল মেথড হয় তাৰপিছত চোৱা এটো সব সিম্পলিফাই কৰিবলৈ দিছে ইয়াতে যেটো তোমাৰ সিম্পলিফিকেশন আছে এইবোৰ কিন্তু তোমাৰ ডাইৰেক্টলি মেট্ৰিক পৰীক্ষাটো আহে ঠিক আছে ডাইৰেক্টলি মেট্ৰিক পৰীক্ষাটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গতিকে তোমালোকে ইগনোৰ নকৰিবা ইম্পৰ্টেন্ট হয় লগতে ইজি হয় একেবাৰে ইজি হয় তোমালোকৰ ইউনিট টেষ্টতো কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব 1 নম্বৰত চোৱা কি আছে -3 স্কয়ার ইনটু -5 স্কয়ার এটো এইমাত্ৰ কৈছো তোমাৰ নেগেটিভৰ পাৱাৰ যদি যুগ্ম হয় তেতিয়াহলে এটো পজিটিভ হয় তো আহিব 9 আৰু এটো আহিব তোমাৰ কিমান 25 আৰু তোমাৰ 9 25 যাৰ তোমাৰ কিমান হয় 225 তো 225 এটোৰ আনসার তাৰপিছত 2 নম্বৰত আছে এটো চাবা এটো কিন্তু ইম্পৰ্টেন্ট হয় এটো কিন্তু মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন হয় কেইবাবাৰো আহিছে তোমালোকৰ আহিব পাৰে এটো হৈছে 2 কিউব ইনটু 2 আৰু এইফালে আছে তোমাৰ কিমান 4 এতিয়া তোমালোকে এটা ফর্মুলা জানা যে a b হোল টু দি পাওয়ার যদি m থাকে তেতিয়াহলে এই পাওয়ারটো দুইটাই পায় মানে a টু দি পাওয়ার m ইনটু b টু দি পাওয়ার m হয় অর্থাৎ এই যেটো আছে 2 কিউব আৰু এটো হ'ব হোল টু দি পাওয়ার 4 মাল্টিপ্লাইড বাই 2 দি পাওয়ার 4 বুঝি পাইছা তো এটো হ'ব তোমাৰ 2 দি পাওয়ার কিমান হ'ব 3 4 জার হ'ব 3 4 জার 12 ইনটু 2 দি পাওয়ার 4 এটো আহিব 2 দি পাওয়ার আকৌ তুমি এটো ফর্মুলা এপ্লাই কৰা a টু দি পাওয়ার m ইনটু a টু দি পাওয়ার n তেতিয়াহলে হয় a টু দি পাওয়ার m প্লাস n অর্থাৎ এই দুটা সেম বেস আছে তো এই দুটা তোমার কি হৈ যাব এড হৈ যাব এটো হ'ব তোমাৰ 2 দি পাওয়ার 16 তো 2 দি পাওয়ার 16 2 দি পাওয়ার 16 মানে কিমান হয় হেতু তোমালোকে উলাব লাগিব তো 2 দি পাওয়ার 16 2 দি পাওয়ার 12 মানে হৈছে 4096 আৰু 2 দি পাওয়ার 4 মানে হৈছে 16 আৰু একেটা মাল্টিপ্লাই কৰিলে পাবা 65536 গতিকে এটো হ'ব কি তোমাৰ আনসার বুজি পাইছানে তাৰ পিছৰ কোৱেশ্চনটো চোৱা 3 নম্বৰটো একদম ইজি হয় এটা আছে 2 দি পাওয়ার 0 ইনটু 3 টু দি পাওয়ার 0 ইনটু 4 টু দি পাওয়ার 0 আমি এটা ফর্মুলা জানো a টু দি পাওয়ার 0 = 1 এটো তোমালোকে একেবাৰে 7 ৰ পৰাই পঢ়ি আহিছা গতিকে এটো 2 দি পাওয়ার 0 মানে কি 1 3 টু দি পাওয়ার 0 মানে 1 আৰু 4 টু দি পাওয়ার 0 মানে 1 গতিকে তিনিটা 1 মাল্টিপ্লাই কৰিলে आंसर আহিব 1 এটো आंसर তাৰ পিছত চোৱা 4 নম্বৰটো 4 নম্বৰত আছে 5 ডিভাইডেড বাই 8 হোল টু দি পাওয়ার -7 মাল্টিপ্লাইড বাই 8/5 আৰু এটো আছে হোল টু দি পাওয়ার -4 এতিয়া চোৱা ইয়াতে যেটো তোমাৰ ব্ৰেকেটৰ ভিতৰত যেটো নাম্বাৰ আছে হেতু উল্টা কৈ দিয়া আছে প্ৰথমতে তুমি সিধা কৰা যিকোনো এটা সিধা কৰা তো তোমাৰ যিকোনো এটা তোমাৰ যেটো ভাল লাগে সিধা কৰি হেতু তুমি সিধা কৰিবা তো ইয়াতে তোমাৰ চোৱা 5/8
হোল টু দি পাৱাৰ -7 ইনটু এইটো আমি চিধা কৰিম, এইটো লিখিম 5/8 আৰু এইটো হৈ যাব হোল টু দি পাৱাৰ কি হ'ব 4 হ'ব, মাইনাছটো গুচি যাব হয়নে, এইমাত্ৰ আমি পঢ়িছোঁ। এতিয়া চোৱা তোমাৰ এই দুটাৰ বেছ চেম আছে, পাৱাৰ দুটা কি হ'ব এড হৈ যাব, গতিকে এইটো হ'ব 5/8 হয়নে, আৰু এইটো আহি যাব চোৱা ইয়াতে তোমাৰ -7 প্লাছ 4, তো -7 প্লাছ 4 হ'লে এইটো আহিব কিমান -3, এইটো হ'ব তোমাৰ -3। এতিয়া চোৱা এইটো যদি তুমি আকৌ লটাই লিখা পজিটিভ কৰা 8/5 আৰু এইটো আহিব কিউব, এইটো চব পজিটিভ আহি গ'ল, তো এইটো আহিব তোমাৰ 8 কিউব ডিভাইডেড বাই আহিব 5 কিউব, আৰু তোমাৰ 8 কিউব মানে কিমান হয় এইটো আমি জানো সকলোৱে হয়নে, 8 কিউব মানে হৈছে তোমাৰ 512, 8 কিউব মানে 512 আৰু 5 কিউব মানে 5 5 * 25 আৰু 5 * 125, তো এইটো হৈছে আমাৰ কি আনচাৰ, এইটো এনচাৰ। একেবাৰে চিম্পল হয়, এইটো কিন্তু তোমাৰ পৰীক্ষাত আহিয়ে থাকে এনেকুৱা ধৰণৰ প্ৰশ্ন। তাৰপিছত চোৱা এইটো চোৱা কম্পেয়াৰ কৰিবলৈ দিছে, এইটো চোৱা এইটো কম্পেয়াৰ কৰিবলৈ দিছে মানে তুলনা কৰা, মানে কোনটো ডাঙৰ আৰু কোনটো সৰু সেইটো ওলাব লাগে। এটা আছে টু দি পাৱাৰ 8 আৰু এটা আছে তোমাৰ কি 8 স্কুৱেৰ। তো ইয়াতে তুমি ভালদৰে লক্ষ্য কৰা, যিটো আমাৰ 8 স্কুৱেৰ আছে এইটোক আমি লিখিব পাৰোঁ এনেকৈ, যিটো 8 স্কুৱেৰ আছে মানে 8 মানে কি হয় 2 কিউব হয়, আৰু এইটো স্কুৱেৰ আমি লিখিব পাৰোঁ। তো এইটো আমি পালোঁ কিমান টু দি পাৱাৰ, এইটোৰ লগত এইটো মাল্টিপ্লাই হ'ব, এইটো হ'ব টু দি পাৱাৰ 6। তো এতিয়া চোৱা টু দি পাৱাৰ 8 এটা নাম্বাৰ আছে আৰু এটা আছে টু দি পাৱাৰ 6, তো বেছ দুটা ছেম হয়, যিটোৰ পাৱাৰ ডাঙৰ সেইটোৱে ডাঙৰ, গতিকে এইটো কি হ'ব ডাঙৰ হ'ব, দেয়াৰফৰ এইটো হ'ব টু দি পাৱাৰ 8 গ্ৰেটাৰ দেন কি হ'ব 8 স্কুৱেৰ, এইটো হ'ব আনচাৰ। বুজি পাইছানে, একেবাৰেই চিম্পল হয়। এইটো চোৱা 2 নম্বৰ যিটো কুৱেশ্যন আছে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষাত আহে, কেতিয়াবা কিন্তু তিনিটাও দিয়ে, ইয়াতে আৰু এটা নাম্বাৰ দি দিয়ে। তো কেনেকৈ তুমি কম্পেয়াৰ কৰিবা সেইটো প্ৰচেছটো তোমালোকে জানিব লাগে। ইয়াতে চোৱা প্ৰথম নাম্বাৰটো আছে 2.7 ইনটু 10 টু দি পাৱাৰ 12 আৰু এটা আছে 1.5 ইনটু 10 টু দি পাৱাৰ 8। এতিয়া চোৱা এই নাম্বাৰকেইটাতো আমি চেঞ্জ কৰিব নোৱাৰোঁ, কিন্তু এই পাৱাৰকেইটা আমি চেঞ্জ কৰিব পাৰোঁ। ইয়াতে আছে 10 টু দি পাৱাৰ 12 আৰু ইয়াতে আছে তোমাৰ 10 টু দি পাৱাৰ 8, গতিকে তুমি দুটা 12 কৰা নাইবা দুটা 8 কৰা, তো আমি দুটা কৰিব পাৰোঁ, এইটো 8 কৰিব পাৰোঁ, এইটো তুমি 12 বনাব পাৰা। তো যদি আমি 2.7 ইনটু 10 টু দি পাৱাৰ 12ক আমি 8লৈ কনভাৰ্ট কৰিম, ঠিক আছে। তো 8লৈ যদি আমি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে আমি ইয়াতে কি কৰিব লাগিব, ইয়াতে চোৱা তোমাৰ ইয়াতে 12 আছে আৰু 8 বনাব লাগে, তো ইয়াৰ পৰা 4 কমাব লাগিব, 4 কমাব লাগিব। এতিয়া চোৱা পাৱাৰ যদি কমে তেতিয়াহ'লে এই নাম্বাৰটো বাঢ়িব, তো এই নাম্বাৰটো কিমান বাঢ়িব, চোৱা ইয়াতে 4টা 0 দিব লাগিব, কেইটা 0 4টা 0, 27ৰ পিছত 4টা 0, কিন্তু এটা কথা লক্ষ্য কৰা ইয়াতে যিহেতু এটা ডিজিট আগতে পইণ্ট এটা আছেই অলৰেডি, গতিকে আমি তিনিটা 0 দিম, কাৰণ এটা 0 ইয়াৰ লগত কেঞ্চেল হৈ যাব। তো এইটো হ'ব 27000 ইনটু 10 টু দি পাৱাৰ কি হ'ব 8। বুজি পাইছা, এতিয়া চোৱা আমি কম্পেয়াৰ কৰাত ইজি হৈ গ'ল, ইয়াতেও 10 টু দি পাৱাৰ 8 আহিল, ইয়াতেও 10 টু দি পাৱাৰ 8 আহিল, গতিকে ইয়াতে আমি লিখিম যে 27000 ইনটু 10 টু দি পাৱাৰ 8 আৰু ইফালে আছে 1.5 ইনটু 10 টু দি পাৱাৰ 8। এতিয়া চোৱা কোনটো ডাঙৰ হয়, এই নাম্বাৰটো অবভিয়াছলি ডাঙৰ, গতিকে এইটো কি হ'ব গ্ৰেটাৰ হ'ব। তো ইয়াতে আৰু এটা লাইন লিখিবা, দেয়াৰফৰ 2.7 ইনটু 10 টু দি পাৱাৰ 12 গ্ৰেটাৰ দেন কি হ'ব 1.5 ইনটু 10 টু দি পাৱাৰ 8, এইটো হ'ব আমাৰ কি আনচাৰ। কেতিয়াবা কিন্তু ইয়াতে তিনিটা নম্বৰো দি দিয়ে, তো তেতিয়াও পাৰিবা যদি এইটো বুজি পাইছা। মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, ছায়েন্সৰো যিমানখিনি আছে তোমালোকে গোটেইখিনি 100% কনচেপ্টনৰ সৈতে তোমালোকে পাই যাবা। তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ তোমালোকে নাপাহৰিবা। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে কৈছে এক্সপ্ৰেছ দ্য ফলোয়িং উইথ দ্য হেল্প অফ পজিটিভ পাৱাৰ। ইয়াতে চোৱা গোটেইকেইটা নিগেটিভ পাৱাৰ আছে, তো এই নিগেটিভ পাৱাৰকেইটা আমি পজিটিভ বনাই চিম্প্লিফিকেশ্যন কৰিব লাগে। ইয়াতে চোৱা যিটো আমাৰ 1 নম্বৰ আছে এইটো আমি এইমাত্ৰ পঢ়িছোঁ যে a টু দি পাৱাৰ -1 যদি থাকে তেতিয়াহ'লে আমি লিখিব পাৰোঁ 1/a, অৰ্থাৎ এইটো পজিটিভ হৈ যাব। তো এইটো আমি কি লিখিব পাৰি 1/, এইটো কি হ'ব 2 কিউব হ'ব, তলত আহি যোৱাৰ লগে লগে এইটো পজিটিভ হৈ গ'ল।
এইটো ইনটু এইটো আহিব 1 ডিভাইডেড বাই এইটো -7 কি আহিব কিউব ঠিক আছে এতিয়া চোৱা ওপৰতো 1 আছে তলত তোমাৰ কি আছে এইটো চোৱা লক্ষ্য কৰা দুটাৰ পাৱাৰ তোমাৰ কি আছে সেম আছে আমি এইটো ফৰ্মুলা জানো a b হোল টু দি পাৱাৰ m যদি থাকে কি হয় a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m অৰ্থাৎ এই ফৰ্মেশনটো যদি থাকে আকৌ আমি এইটো ফৰ্মেশনত লিখিব পাৰো অৰ্থাৎ এটা আমি লিখিব পাৰিম 2 ইনটু এইটো -7 আৰু এইটো আহিব কি হোল কিউব এইটো ফৰ্মুলা মতে তো এতিয়া তোমাৰ কি আহিব চোৱা 1 এইটো 2 ইনটু 7 মানে কিমান হয় -14 আৰু এইটো হৈ যাব তোমাৰ কিউব তো এইটো আমাৰ কি হ'ব আনসাৰ হ'ব বুজি পাইছানে এইটোৱে আনসাৰ হয় তাৰপিছত চোৱা আমাৰ 2 নম্বৰটো আমাৰ কি কৈছে 2 নম্বৰটোত আছে -3 হোল টু দি পাৱাৰ -4 মাল্টিপ্লাইড বাই 5/3 আৰু এইটো আছে তোমাৰ কিমান -4 এতিয়া চোৱা এইটো আছে -3 এইটো হোল টু দি পাৱাৰ -4 আমি সেম টু সেম ৰাখিম এটা আমি আৰু এটা ফৰ্মুলা জানো a/b হোল টু দি পাৱাৰ যদি m হয় তেতিয়াহ'লে কি হয় a টু দি পাৱাৰ m ডিভাইডেড বাই b টু দি পাৱাৰ m হয় গতিকে আমি এই দুটা পাৱাৰ দি দিম ইয়াতে গতিকে এইটো হ'ব 5 টু দি পাৱাৰ -4 আৰু ইয়াতে আহিব 3 টু দি পাৱাৰ কি আহিব 3 টু দি পাৱাৰ -4 আহিব বুজি পাইছানে এতিয়া তুমি চোৱা লক্ষ্য কৰা এইটো চোৱা তোমাৰ এই যেটো নাম্বার আছে এই নাম্বাৰটো যদি আমি এনেকৈ লিখোঁ মানে 3 টু দি পাৱাৰ -4 আমি কি লিখিব পাৰোঁ 1 ডিভাইডেড বাই আমি কি লিখিব পাৰোঁ 3 টু দি পাৱাৰ 4 লিখিব পাৰোঁ তো এইটো যদি আমি এই ফৰ্মেশনত লিখোঁ তেতিয়াহ'লে এইটো ওপৰত গুচি গ'লে এইটো কি হৈ যাব পজিটিভ হৈ যাব মানে এইটো হ'ব -3 হোল টু দি পাৱাৰ -4 ইনটু 3 টু দি পাৱাৰ 4 আৰু এই যেটো তোমাৰ নাম্বার আছে এই নাম্বাৰটো ইয়াতে ৰৈ যাব এইটো হ'ব তোমাৰ 5 টু দি পাৱাৰ কি -4 এতিয়া সো তোমাৰ এইটো আছে পজিটিভ আৰু এইটো আছে তোমাৰ কি নিগেটিভ তো তোমাৰ বেজ দুটা যদি কি আছে ইয়াতে সেম আছে গতিকে বেজ যদি সেম থাকে তেতিয়াহ'লে এই দুটা তোমাৰ কি হ'ব কেনসেল আউট হৈ যাব হয়নে আচ্ছা এটা তোমার এইটো নিগেটিভ আছে আৰু এইটো যদি উল্টাই লিখো তেতিয়াহ'লে তোমাৰ এইটো পজিটিভ হৈ যাব হয় হয় এনেকৈ হ'ব তোমাৰ এইটোৰ তোমাৰ নিগেটিভ আছে এইটো পজিটিভ আছে তো এইটো 0 হৈ যাব এইটো কি হ'ব পাৱাৰটো 0 হ'ব আৰু আমি জানো যে a টু দি পাৱাৰ 0 মানে কি হয় 1 হয় তো ইয়াতে তোমাৰ সিঙ্গল ৰৈ যাব কি 5 টু দি পাৱাৰ -4 আৰু 5 টু দি পাৱাৰ -4 আমি লিখিব পাৰো 1/5 টু দি পাৱাৰ 4 1 ডিভাইডেড বাই 5 টু দি পাৱাৰ 4 এইটো আমাৰ কি হয় আনসাৰ হয় বুজি পাইছানে এইটো আৰু এটা ধৰণে কৰিব পাৰি সেইটো তোমালোকক মই দেখুৱাই দিছো 2 নম্বৰটো চোৱা এতে তোমাৰ মাইনাস যেটো 3 আছে এবাৰ লিখি লও -3 টু দি পাৱাৰ -4 মাল্টিপ্লাইড বাই 5/3 ইফালে আছে -4 এইটো আমি এনেকৈ লিখিব পাৰো -3 এইটো পাৱাৰ 4 পজিটিভ আহি গ'ল এইটো লটাই দিম এটা আহিব 3/5 আৰু এইটো তোমাৰ কি হৈ যাব পজিটিভ হৈ যাব বুজি পাইছানে এতিয়া চোৱা এইটো আমি লিখিব পাৰো 1 ডিভাইডেড বাই -3 টু দি পাৱাৰ 4 আৰু এইকেইটা যদি ভাঙি দিও কি হ'ব 3 টু দি পাৱাৰ 4 আৰু ইফালে হ'ব 5 টু দি পাৱাৰ 4 এতিয়া চোৱা তোমাৰ এইমাত্ৰ আমি পঢ়িছো যে মাইনাস যদি কোনো নাম্বাৰ থাকে হেতুৰ পাৱাৰ যদি যুগ্ম হয় তেতিয়াহ'লে হেতুৰ যেটো ভ্যালু আহিব হেতু পজিটিভ আহিব তো এইটো পজিটিভ কেনসেল হৈ যাব ইয়াতে ৰৈ গ'ল কি 1/5 টু দি পাৱাৰ 4 তো এইটো আমাৰ কি হয় আনসাৰ হয় তো ইয়াৰে কোনটো প্ৰসেস ভাল লাগিল তোমালোকে কমেন্টত জনাবা তাৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহে মেট্ৰিক পৰীক্ষাটো আহে বহুত ইজি হয় ঠিক আছে স্ট্যান্ডার্ড ফৰ্মত লিখিবলৈ দিছে চোৱা প্ৰমাণিক ৰূপত লিখিব লাগে এটো চোৱা 1 নম্বৰত আছে 3 4 3 আৰু 0 আছে 4টা 1 2 3 4 4টা 0 আছে স্ট্যান্ডার্ড ফৰ্মত লিখিবলৈ হলে কি কৰিব লাগে এই যেটো নাম্বার আছে এই নাম্বাৰটোৰ এটা ডিজিট পিছত তুমি পইণ্ট দিব লাগে এটা 3 পইণ্ট কি আহিব 4 3 ঠিক আছে আৰু বাকি যেটা 0 আছে হেগেটা 10 ৰ পাৱাৰত যাব এটা লক্ষ্য কৰিবা যদি নাম্বাৰৰ যদি রাইট সাইডে যদি 0 থাকে তেতিয়াহলে পাৱাৰবোৰ পজিটিভ হ'ব মন কৰিবা যদি রাইট সাইডে যদি কি থাকে 0 এটা স্যার তোমাৰ রাইট সাইডে 0 আছে গতিকে এটো পজিটিভ হ'ব আৰু যদি লেফট সাইডে থাকে যেনেকৈ এটো আছে এটো তোমাৰ কি হ'ব
নিগেটিভ হ'ব। এতিয়া ইয়াতে এই পাৱাৰটো কিমান আহিব সেইটো তুমি গণিব লাগিব। কেনেকৈ গণিব লাগে চোৱা, 1 2 3 4 5 6, তো 6 ঘৰ আগুৱাই আহিছোঁ, গতিকে এইটো হ'ব 10 to the power 6। এইটোৱে হ'ব আমাৰ কি আনচাৰ। বুজি পাইছানে? চিমিলাৰলি 2 নম্বৰটো আছে চোৱা 70040, তাৰপিছত আছে 60, 1 2 3 4 5 6। তেতিয়া আমি কি কৰিম এইটো চোৱা 7.004, এইটো আহি গ'ল, এইটো 7.004 এই নাম্বাৰটো আহি গ'ল। এতিয়া বাকী যিখিনি আছে এইটো 10ৰ পাৱাৰত যাব। কিমান আহিব চোৱা, 1 2 3 4 5 6 7 8 9 10, তো এইটো হ'ব 10 to the power 10। এইটো হ'ল আমাৰ আনচাৰ। ঠিক আছে, তাৰপিছত চোৱা 3 নম্বৰত কি হ'ব, এইটো আছে চোৱা পইণ্ট 0 আছে কেইটা, 1 2 3 4 5 6, 1 2 3 4 5 6, তাৰপিছত আছে 1 5, তো এইটো আমাৰ ছেম হ'ব 1.5 ইনটু 10 to the power, ইয়াতে চোৱা 1 2 3 4 5 6 7, এটা আমি 7 গড় কি কৰিছোঁ আগুৱাই আহিছোঁ, তো যিহেতু তোমাৰ লেফ্ট ছাইডত 0 আছে সেইকাৰণে ইয়াতে আমাৰ কি আহিব, নিগেটিভ আহিব। বুজি পাইছানে? যদি ৰাইট ছাইডত 0 থাকে পজিটিভ হ'ব, লেফ্ট ছাইডত 0 থাকিলে নিগেটিভ হ'ব। তাৰপিছতটো আছে পইণ্ট, এতিয়া 0 আছে 4টা, 1 2 3 4 আৰু আছে 1 4 3 6, তো এইটো হ'ব 1.436 ইনটু 10 to the power 1 2 3 4 5, এইটো হ'ব -5, এইটো হ'ব আনচাৰ। বহুত ইজি হয় বাট পৰীক্ষাত আহে। তাৰপিছত প্ৰশ্নটো চোৱা, এইটো চোৱা, এইটো জেনেৰেল ফৰ্মত লিখিবলৈ দিছে, মানে এইটো ডাঙৰকৈ লিখিবলৈ দিছে। এইটো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলোঁ, এইটো ডাঙৰ ফৰ্মত লিখিবলৈ দিছে। চোৱা 1 নম্বৰত আছে 1.0001 ইনটু 10 to the power 9, তাৰমানে তোমাৰ 1ৰ পিঠিত 0 বহিব কেইটা, 9টা। কেইটা 0 বহিব, 9টা 0 বহিব। চাবা লক্ষ্য কৰিবা, ইয়াতে 9টা যে 0 বহিব তাৰ আগতে তোমালোকে ইয়াতে চোৱা এই পইণ্টৰ পিছত কেইটা ডিজিট আছে, 1 2 3 4, গতিকে এই 4 ডিজিট তুমি বাদ দিব লাগিব, মানে 4টা 0 বাদ দিব লাগিব। তো এটা আহিব কিমান, 1.0001, এতিয়া তোমাৰ 0 কেইটা গুচি গ'ল, 1 2 3 4, 4টা 0 গুচি গ'ল, বাকী ৰ'ল কেইটা, 5টা বহাই দিয়া, 1 2 3 4 5, এইটো আনচাৰ। তাৰপিছত 2 নম্বৰত আছে 3.02 ইনটু 10 to the power -6, এইটো চোৱা প্ৰথমতে এই নাম্বাৰটো লিখি লোৱা 302। ঠিক আছে, এতিয়া চোৱা 0 আহিব কেইটা, 6টা, কিন্তু এটা চোৱা পইণ্টৰ আগত এটা অলৰেডি ডিজিট আছে, গতিকে এই ডিজিটটো আমি বাদ দিব লাগিব, অৰ্থাৎ 5টা 0 আহিব, 1 2 3 4 5, আৰু ইয়াতে আহিব পইণ্ট, এইটো আমাৰ আনচাৰ। বুজি পাইছানে? তাৰপিছত প্ৰশ্নটি চোৱা, তাৰপিছত আমাৰ কি কৈছে এইটো চোৱা, ইভালুৱেট কৰিবলৈ দিছে। এইটো তোমাৰ 2025ত 2 মাৰ্কৰ কাৰণে আহি গৈছে এই প্ৰশ্নটো। তো এইটো তোমাৰ কেনেকৈ কৰিব লাগে, একেবাৰে চিম্পল হয়। আমি এটা ফৰ্মুলা জানো যে a to the power m ইনটু a to the power যদি n হয় তেতিয়াহ'লে a to the power m plus n হয়। তো এটা চোৱা a to base আৰু a to base সেম হয়, গতিকে ইয়াতে পাৱাৰবোৰ কি হৈ যাব, প্লাছ হৈ যাব, হয়নে? তো পাৱাৰবোৰ যদি প্লাছ হয় কি হ'ব, -3 হোল টু দি পাৱাৰ কি হ'ব, m plus 1, আৰু এই 5টো প্লাছ হৈ যাব, গতিকে +5, আৰু ইজ ইকুৱেল টু কি হ'ব, -3 হোল টু দি পাৱাৰ কি হ'ব, 7। বুজি পালা? এতিয়া চোৱা এইটো লেফ্ট ছাইডৰ বেছ আৰু ৰাইট ছাইডৰ বেছ দুটা ছেম হয়। যদি লেফ্ট ছাইডৰ বেছ আৰু ৰাইট ছাইডৰ বেছ যদি ছেম হয় তেতিয়াহ'লে পাৱাৰবোৰ ইকুৱেল হয়। পাৱাৰবোৰ কি হয়, ইকুৱেল হয়, অৰ্থাৎ এটা আমি লিখিব পাৰিম m plus 1 plus 5 ইজ ইকুৱেল টু কি হৈ যাব, 7। বুজি পাইছা? তো এইটো হ'ব m plus 5 plus 1 6 ইজ ইকুৱেল টু 7, গতিকে m ইজ ইকুৱেল টু কি হ'ব, ট্ৰান্সপোৰ্ট কৰা 7 - 6 অৰ্থাৎ 1, দ্যাট ইজ m ইজ ইকুৱেল টু 1। তো এইটো আমাৰ কি হয়, আনচাৰ হয়। তো এমৰ যিটো ভেলু সেইটো হ'ব কিমান, 1। দেয়াৰফৰ এইটো লিখিবা, দ্য ৰিকুৱায়াৰ্ড ভেলু অফ m ইজ 1, এইটো আমাৰ আনচাৰ। আৰু অসমীয়া মাধ্যমৰ সকলে লিখিবা যে এমৰ নিৰ্ণীয় মান 1। তাৰপিছত চোৱা এইটো 9 নম্বৰ কেইটামান আমাৰ MCQ দিছে। চোৱা এই MCQ কেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে। মই বাৰে বাৰে কৈছোঁ, এই বছৰ তোমালোকৰ যিটো বুক আছে, যিটো কিতাপ আছে, সেই কিতাপটোৰ পৰা
তোমালোকৰ পৰীক্ষাত 90% MCQ এজ ইট ইজ আহিব তোমালোকৰ কিতাপৰ পৰা। অসমৰ ভিতৰত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰিছোঁ, তোমালোকে মোৰ চেনেলত গৈ চাবও পাৰা। মই গম পাওঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন মেট্ৰিক পৰীক্ষাত আহে, আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যন কোৱা, হাফ ইয়াৰলি কোৱা বা ইউনিট টেষ্ট কোৱা, গোটেইখিনি মই সলভ কৰা আছে। তো তোমালোকৰ ইয়াতে যিমানবোৰ কুৱেশ্যন আছে সেই গোটেইখিনি কুৱেশ্যন প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা প্ৰশ্ন হয়, তাৰপিছত তোমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত আহি যোৱা প্ৰশ্ন হয়। গতিকে তোমালোকৰ কাৰণে এটা সুবিধা যে তোমালোকৰ বুকত এবাৰ MCQ ইনক্লুড কৰিছে, আৰু সেই MCQবোৰ পঢ়িলে তোমালোকে মেথছৰ MCQ তোমালোকে 90% MCQ মানে তোমাৰ 42 বা 43টা MCQ তোমালোকে আৰামছে পাই যাবা। বুজি পাইছা? তো ইয়াতে চোৱা কি কৈছে, এইটো তোমাৰ এইটো আমি জানো যে a টু দি পাৱাৰ -1 কি হয়, 1/a হয়, আমাৰ সেইটো লিখিব লাগে। তো এই যিটো 3 টু দি পাৱাৰ -3 আছে সেইটোৰ ভেলু কি হ'ব, এইটো 3 নম্বৰত আছে। চোৱা এইটো আমাৰ আনচাৰ হয়। তাৰপিছত এইটোৰ ভেলু কিমান হ'ব, চোৱা এইটোৰ ভেলু কি হ'ব সেইটো আমাক সুধিছে। তো ইয়াতে যিকেইটা অপশ্যন আছে অপশ্যনকেইটা তুমি ভালদৰে চোৱা। এই যিটো নাম্বাৰ আছে এইটোক যদি আমি কি লিখোঁ 3 টু দি পাৱাৰ 3 ডিভাইডেড বাই 2 লিখোঁ, তেতিয়াহ'লে এইটো কি হৈ যাব, -2 হৈ যাব, যিটো আমাৰ 3 নম্বৰ অপশ্যনত আছে। এইটো আমাৰ আনচাৰ হয়, বাকীবোৰ অপশ্যনবোৰ ভুল হয়। তাৰপিছত চোৱা 3 নম্বৰত এইটোৰ ভেলু ওলাবলৈ দিছে। চোৱা এইমাত্ৰ মই কৈছোঁ, যদি নিগেটিভ নাম্বাৰৰ পাৱাৰবোৰ যদি তোমাৰ যুগ্ম হয় বা ইভেন নাম্বাৰ হয়, তেতিয়াহ'লে সেইটোৰ ভেলু কি আহিব, পজিটিভ আহিব। তো ইয়াতে তোমাৰ এই নিগেটিভ দুটাটো হ'বই নোৱাৰে, পজিটিভ আহিব। তেন্তে 2 দি পাৱাৰ 4 মানে কিমান হয়, 16, আৰু 3 টু দি পাৱাৰ 4 মানে তোমাৰ কিমান হয়, 81। তো এইটো হ'ব 16/81, যিটো আমাৰ 2 নম্বৰ অপশ্যনত আছে। এইটো আমাৰ আনচাৰ হয়। তাৰপিছত চোৱা এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম লিখিবলৈ দিছে। চোৱা একদম চিম্পল হয়। তো এইটো যদি আমি ষ্টেণ্ডাৰ্ড ফৰ্ম লিখোঁ কি হ'ব, 6.4 আৰু 10 টু দি পাৱাৰ, যিহেতু লেফ্ট চাইডে 0 আছে তো মাইনাছত আহিব। কিমানটা গৈ আহিছে চোৱা, 1 2 3 4 5, তো এইটো হ'ব -5। 6.4 × 10 টু দি পাৱাৰ -5 কোনটো অপশ্যনত আছে চোৱা, এইটো 4 নম্বৰ অপশ্যনত আছে। তো 4 নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটোৰ ভেলু ওলাবলৈ দিছে। চোৱা 2.03 × 10 টু দি পাৱাৰ -5, এইটো চোৱা নিগেটিভত আছে, তো এইটো আহিব 203। ইয়াতে তোমাৰ চোৱা 5টা 0 আছে, কিন্তু পইণ্টৰ আগতে এটা ডিজিট আছে, তো আমি এটা 0 কমাই দিব লাগিব, অৰ্থাৎ 4টা 0 আহিব, 1 2 3 4, তাৰপিছত আহিব পইণ্ট। এইটো হ'ব আনচাৰ। তো 0.0000 ক'ত আছে চোৱা, 4টা 0 আহিব, এইটো 2 নম্বৰ অপশ্যনত আছে। গতিকে আমাৰ 2 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আমি কৰিলোঁ। ইয়াৰ পিছত আমি ৰিভিজন 4 ষ্টাৰ্ট কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ তোমালোকে নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তাৰপিছত তোমাৰ বাকী ছাবজেক্টবোৰৰ কাৰণেও তোমালোকে চিন্তা কৰিব নালাগে, 100% মই তোমালোকক হেল্প কৰিম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰা, আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনোৱা। ধন্যবাদ।